Hello guys, third mini vlogger আপনারা সকলকে স্বাগত। আজি আমি বনাম কিং চিলি জ্বলা। ফাৰ্ষ্টতে ভোট জলকীয়া মানে কিং চিলিকেইটা ধুই লৈছোঁ দেই। জ্বলা মাৰ দে ধুনীয়াকৈ। তাৰপিছত পানী শুকাবলৈ অলপ মিহি মিহিকৈ কাটি ল'ব। এনেকৈ মই কটা দি একচে তোমাক কাটি যোৱা দি নহয় আকৌ দেই। জলকীয়াটো মিহি মিহিকৈ কাটিব। ৰঙা ৰঙা চাকি বাকী বেয়া লাগিছে পাই। আজি আমি বনাম বেম্বো চুট মানে বাছ টেঙা দি খৰিচা দি বনাম দেই। নহৰুটো অকণমান লাগে আৰু নহয় অলপ তেল অলপ ওলাই লৈছোঁ। বাছ টেঙাকেইটা ধুনীয়াকৈ মিহি মিহিকৈ ওলাই কিনে এতিয়া আমি তাত চেপিম। নিচৰ এতিয়া পানীকেইটা ওলাম ভালকৈ ওলাব দেই। ওলাইছে ধুনীয়াকৈ মই চাফা কৰিছোঁ এতিয়া। এতিয়া ধুনীয়াকৈ আমি ইয়াত কি কৰিম, তেল গৰম কৰিম। তেল মছলা বিশেষকৈ নালাগে কিং চিলিত, সেইকাৰণে আমি ইয়াতে বাছ টেঙাটো ফ্ৰাই কৰি দিছোঁ লাহে লাহেকৈ। আৰু অলপ লাহে লাহেকৈ দি থাকিব মানে কেঁচা পানীটো নাইকিয়া কৰিব লাগে দেই, বুজিছ নহয়। ইয়াতে আমি এতিয়া নহৰুটো এড কৰি দিম। ধুনীয়াকৈ ফ্ৰাই হ'ব লাগিব ন। খোৱাৰ পিছত ক'ব মা কি জ্বলা, এনেকৈ ক'বা ন। সেইকাৰণেই আৰু ফ্ৰাই কৰি দিছোঁ। এতিয়া হৈ গ'ল আমাৰ। এতিয়া আমি কি কৰিম মানে মোৰ আচাৰৰ টেমাটো থাকি গৈছে যে, তো সেইকাৰণে এতিয়া আমি বনাই দিম আৰু কিং চিলিকেইটা সোমাই দিম এনেকৈ চব সোমাই দিয়াৰ পিছত কি কৰিবা জানা, লাহে লাহেকৈ গৰম তেলখোপা ঠাণ্ডা হোৱাৰ পিছত দি দিবা কি আমাৰ বেম্বো চুটছকেইটা অলপ মিলাই দিবা। তাৰপিছত কি কৰিবা জানা, এইটো কাটো এক্স কি জেছে কাটা था वैसे ही काटते रहो। জ্বলা ৰঙা মিক্সিং অলমষ্ট কমপ্লিট হ'বলৈ আছে। হৈ গ'ল আমাৰ বেম্বো চুটৰ কিং চিলি পিকল।